আপোনালোকৰ সন্মুখত ভিডিঅ'টো তৈয়াৰ কৰাৰ কাৰণটো হ'ল মানে গৰুটো এটা নহয়, গৰু দুটা। এটা দেখিলে ইয়াৰ দাম 1.5 লাখ টকা দিয়া হৈছে, দিয়া নাই 1.5 লাখ টকাত। 1,80,000 টকা বিচাৰি আছে। চাওক, যদি আপোনালোকক কোনোবাৰ প্ৰয়োজন তেতিয়াহ'লে আপোনালোকে ইয়াৰ তলত মোৰ নম্বৰটো দিয়া আছে, আপোনালোকে ফোন কৰি যোগাযোগ কৰিব পাৰিব। আৰু আপোনাৰ যদিও প্ৰয়োজন নাই, আপোনাৰ সেই বন্ধুজনৰ প্ৰয়োজন হ'ব পাৰে, গতিকে শ্বেয়াৰ কৰি দিব, একেবাৰে নাপাহৰিব। বহুত ধুনীয়া গৰু। ইয়াত মই ৰুমৰ ভিতৰতে মাৰি দিলোঁ, ইমান মানে খাব পৰা নাই। দেখিছে কালাৰ চাওক, শিং চাওক, কি ধুনীয়া চুইট। এই গৌ মাতা নহয়, গৌ মাতাক মাতিছোঁ, মানে তেওঁ যোনে সৃষ্টি কৰিছিল। এতিয়া চবৰে এজনী মা থাকে, গতিকে গৰুৰো মা এজনী আছিল, তেওঁক প্ৰণাম কৰিছোঁ। ইমান ধুনীয়া যে সন্তান তুমি গৰ্ভত লৈ জন্ম দিলা। নামটো গৰু হ'ব পাৰে, কিন্তু মানুহত চাই বহুত ভাল, কাৰণ আজিকালিৰ মানুহ ইয়াতকৈও বহুত বেয়া হৈ গৈছে। এনেকৈ আমি যে গৰুটো লাৰি দিছোঁ, মৰম কৰি দিছোঁ, গৰুটোৱে বুজি পাইছে, মৰম কৰিছে। মানুহটোক যদি সেনেকৈ দিয়া, চৰ মাৰি দিব। গতিকে মানুহতকৈ গৰু ওপৰত। আৰু আপোনালোকে যোগাযোগ কৰিবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটাও দিব নাপাহৰিব। গতিকে আজিলৈ ৰাখিলোঁ বাৰু বাই। আকৌ লগ পাম ৰাতিপুৱা কালি অন্য ভিডিঅ' এটাত যায়। নমস্কাৰ।